দিনী প্ৰাথমিক শিক্ষা প্ৰত্যেকটো মুছলমান শিশুৰ বাবে মুছলমান প্ৰত্যেকজন নৰনাৰীৰ বাবে ফৰজ বা বাধ্যতামূলক। এইটো হৈছে আমাৰ নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী। এই ইয়াত লিখা আছে তালাবুল ইলমি ফৰিজাতুন আলা কুল্লি মুছলিম ওয়া মুছলিমা। প্ৰতিজন মুছলিম নৰনাৰীৰ কাৰণে প্ৰাথমিক দিনী শিক্ষা অৰ্জন কৰাটো ফৰজ বা বাধ্যতামূলক। ইলমে দিন কে দৰজাত, ইলমে দিন বা দিনী তালিমৰ দৰজাবিলাক কেনেকুৱা বা ইয়াক কেই প্ৰকাৰ চাব আপোনালোকে যে প্ৰত্যেকজন মুছলমানৰ বাবে যে দিনী তালিমটো ফৰজ বুলি কোৱা হৈছে। ধৰ্মীয় অন্যান্য আধুনিক শিক্ষাটো লাগিবই, সেইটো জৰুৰী প্ৰয়োজনীয়, কিন্তু ধৰ্মীয়ভাৱে প্ৰত্যেকজন মুছলমান নৰনাৰীৰ কাৰণে দিনী প্ৰাথমিক শিক্ষাটো অৰ্জন কৰাটো ফৰজ বা বাধ্যতামূলক বুলি আমাৰ নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছে। এতিয়া ইলমে দিনৰ কেইটা প্ৰকাৰ হ'ব? এটা হৈছে ফৰজে আইন, মানে সকলোৰে বাবে যিটো ফৰজ, যিটো উমুমী, যিটো সাধাৰণভাৱে ফৰজ, সেইটো হৈছে ফৰজে আইন, যিটো সকলোৰে বাবে ফৰজ। তেওঁ লাগিলে শিশু হওক, তেওঁ লাগিলে প্ৰাপ্তবয়স্ক হওক, তেওঁ হ'লে বৃদ্ধ হওক, তেওঁ পুৰুষ হওক, তেওঁ মহিলা হওক, বা তেওঁ যিকোনো অৱস্থাতে নাথাকক কিয়, সুস্থ অসুস্থ সকলোৰে বাবে এই ফৰজে আইন। যেনেকৈ নামাজ সকলোৰে বাবে ফৰজ, ঠিক তেনেকৈ দিনী তালিম বা মক্তবৰ যিটো মাকাতিব বুলি কোৱা হৈছে, মক্তবৰ শিক্ষাটো ঠিক তেনেকৈ ফৰজ। তাৰপিছত কোৱা হৈছে ফৰজে কেফায়া। ফৰজে কেফায়া হৈছে যদি অঞ্চলৰ কেইজনমান মানুহ বা এখন গাঁৱত যদি এজনো হয় মাদ্ৰাছাত পঢ়ি, মাদাৰিছত পঢ়ি পেলাই যিসকল আলিম হয়, যিসকলে দিনৰ সম্পূৰ্ণ পুংখানুপুংখ বিষয় জানে, সেইসকলক কি বুলি কোৱা হয়? ফৰজে কিফায়া আদায় কৰিছে বুলি কোৱা হয়। মাদাৰিছত পঢ়া, মাদ্ৰাছাত পঢ়াটো সকলোৰে কাৰণে ফৰজ নহয়, সকলোৰে কাৰণে জৰুৰী নহয়, ফৰজে কিফায়া হয়। অঞ্চলৰ এজন বা দুজনে বা তিনিজনে যেইজনে হওক আদায় যদি কৰে হৈ যাব। কিন্তু ফৰজে আইন যিটো, সেইটো প্ৰত্যেকজন মুছলমান শিশু, প্ৰত্যেকজন মুছলমান ব্যক্তিৰ কাৰণেই ফৰজ। যেনেকৈ নামাজ পঢ়ক, ঠিক তেনেকৈ ইলমে দিন যিটো মক্তবৰ যিটো শিক্ষা, যিটো দিনী প্ৰাথমিক শিক্ষা, সেইটো সকলোৰে কাৰণে ফৰজ। এতিয়া আহিলে এই ফৰজে আইনটো আমি কেনেকৈ আদায় কৰিছোঁ। এতিয়া চাওক, এই ফৰজে আইনটো কোনে আদায় কৰিব লাগিব? চাওক, আমাৰ সমাজবিলাকত মুছলমান দুই কিচিমৰ থাকে, মুছলমান দুই প্ৰকাৰ। কি কি? বা চৰুৰ মুছলমান, মানে সচেতন মুছলমান, সচেতন ব্যক্তি, সমাজৰ সচেতন লোকসকলক এই বা চৰুৰ মুছলমান বা সচেতন ব্যক্তি বুলি কোৱা হয়। जिनको ईमान इल्म मुताला तहकीक जस्तुजु के बाद हासिल हुआ हो, पढ़ा शुना जिসকল শিক্ষিত মানুহ সেইসকলক বাসৰ মুছলমান বুলি কোৱা হৈছে। वो पुख्ता ईमान होता है, नहीं कोई खौफ और लालच ईमान से डगमगा नहीं सकता। সেইসকল সচেতন ব্যক্তি, সেইসকলক কোনো ভয়, কোনো লালচ, কোনো লোভ, কোনো ধৰণৰ তেওঁলোকক লোভ লালচাই তেওঁলোকক ইলমে দিন বা ইমানৰ পৰা তেওঁলোকক আঁতৰাই নিব নোৱাৰে। সেইসকলে যে বাসৰ মুছলমান। इसकी बहुत सी मिसालें खुद कुरान करीम में भी मौजूद है। এই তেওঁলোকৰ বহুতো বিভিন্ন উদাহৰণবিলাক কোৰাণে কৰিমতো কোৱা হৈছে, এইসকলৰ তাৰিফ কৰাবিলাক কোৱা হৈছে। তাৰপিছত কিছুমান কোৱা হৈছে যে নছলি আৰু খানদানী মুছলমান, কিছুমান আছে খানদানী মুছলমান, খানদানী পৰম্পৰাগতভাৱে যিসকল মুছলমান তেওঁলোকক নছলি মুছলমান আৰু খানদানী মুছলমান বুলি কোৱা হৈছে। যাক কি কৈছে? জিनको ইমান বাপ দাদা আৰু নছলো সে মিলতা है, যাক যিসকলে ইমান নিজৰ পিতৃ বাপ দাদা বা নাচল পৰম্পৰাগতভাৱে ইমান পাইছে, মুছলমান তেওঁলোকে হৈ আহিছে, কিন্তু কোনো মেহনত কৰিব লগা হোৱা নাই। এই মুছলমান হোৱাৰ ক্ষেত্ৰত তেওঁলোকক কোনো ধৰণৰ চেষ্টা কৰিব লগা হোৱা নাই। বাপেক আছিল মুছলমান, দাদায়েক আছিল মুছলমান, মাক বাপেক মুছলমান, গতিকে তেওঁ মুছলমান। গতিকে এইসকলৰ ইমানৰ ক্ষেত্ৰত কিন্তু কিছু ভয়ৰ ভয় আছে। এইসকলৰ কাৰণে মানে এই মক্তবৰ শিক্ষাটো খুবেই প্ৰয়োজনীয় হৈছে। তাৰপিছত কোৱা হৈছে যে সেইকাৰণে इसलिए हर बस्ती, हर शहर और हर मोहल्ला में मकातिब दीनिया का मुनज़्ज़म कायम करना जरूरी है। प्रत्येकटू मोहल्ला, प्रत्येकখন गाँव, प्रत्येकখন कस्बात मुनज़्ज़म मक्तब বুলি কৈছে। মক্তব হ'লে নহ'ব। মক্তবৰ কথা কোৱা হৈছে। আমাৰতো মছজিদবিলাকত মানুহে ক'ব পাৰে যে মছজিদবিলাকতো মক্তব থাকেই, কিন্তু মক্তব যে থাকেই, সেই মক্তবৰ বিষয়ে আমি কেতিয়াবা চিন্তা কৰিছোঁনে? আমাৰ মছজিদৰ মহল্লাৰ কমিটি, মছজিদৰ কমিটিয়ে কেতিয়াবা চিন্তা কৰিছোঁনে এই মোৰ মক্তবখন কেনেকৈ চলি আছে? এই যে এইসকল ইমান ল'ৰা ছোৱালীবিলাকৰ ইমানৰ ফিকিৰটো কোনে কৰিব? এই চাওক, ইয়াত কৈছে যে সেই দিনী মুনজ্জম দিনী মাকাতিব জৰুৰত কিহৰ কাৰণে মুনজ্জম মক্তবৰ প্ৰয়োজন? কৈছে अपने और अपनी नस्लों के दीन और ईमान के तहफ़्फ़ुज़ के लिए प्रत्येकখন कस्बा, प्रत्येकখন गाँवত মুনজ্জম মক্তবৰ ব্যৱস্থা কৰাটো জৰুৰী। মুনজ্জম মক্তবৰ ব্যৱস্থা কৰিব লাগিব, ছিষ্টেমেটিক মক্তব আমি গঢ়ি তুলিব লাগিব। সেই কি কাৰণে বোলে আপুনি আমাৰ নিজৰ নচল, আমাৰ নিজৰ আহিব লগা প্ৰজন্মৰ আমি ईमान और अकायदर हिफाजत কৰিব লাগিব। नस्ल नौ को ज़हनी और फ़िक्री इक़्तिदार से बचाने के लिए
জেহনী মানসিক আৰু চিন্তাগত যি ইৰ্তিদাদ বুজি পাইছে ইৰ্তিদাদ মানে সকলোৱে বুজি পাইছে যে এইটো कन्वर्शনৰ পৰা বাচিবৰ কাৰণে मुनकरा तो खवाही से पाक सालेह मुआशरा के तश्कील के लिए गुनाहों पर पाक हो पेलाय अपकर्মৰ পৰা বাচি পেলাই এটা ভাল এটা জীवन এটা সুন্দर इस्लामी जीवन এটা গঠন কৰিবৰ কাৰণে জৰুৰী ইলমে দিন की रोशनी में घर घर पहुंचाने के लिए इल्मे दिनर रोशनी इल्मे दिनर পোহৰটো ঘৰে ঘৰে পहुंचाবৰ কাৰণে এই মুনজ্জম মক্তবৰ প্ৰয়োজনীয়তা আছে আৰু খুবেই জৰুৰী গতিকে আহক আমি সকলো বিশেষকৈ আমি ইমাম সকল আমাৰ ইমাম সাহেব সকল আমি দিল্লীত আজি 10 দিনীয়া এটা ট্ৰেইনিং আমাৰ চলি আছে জমিয়ত উলামা হিন্দ অফিচত এই ট্ৰেইনিঙৰ পিছতে আমি আপোনালোকৰ ওচৰলৈ যাম আৰু গৈ পেলাই মুনজ্জম মক্তববিলাক কেনেকৈ গঠন কৰিব লাগে আমি আপোনালোকক শিকাম ইনশাআল্লাহ আমি আশা কৰোঁ সকলো ৰাইজৰ লগতে মছজিদ কমিটি মাদ্ৰাছা কমিটি আৰু বিশেষকৈ ইমাম সাহেবসকলে আমাক যাতে এই ক্ষেত্ৰত সহযোগিতা কৰে আৰু এই সহযোগিতা কাৰণে ইমাম সাহেবসকলৰ লগতে সচেতন ব্যক্তিসকলৰ বাবে বহুত জৰুৰী আহক আমি আমাৰ সমাজখনক আমি বদদিনী মুক্ত কৰি আমি অপকৰ্ম মুক্ত কৰি এখন ভাল সমাজ গঠন কৰিব